اللهم انزله منزلا مباركا وانت خير المنزلين আজি ইয়াত মাদ্ৰাছা বনাব পাৰিছে, মাদ্ৰাছাৰ শিক্ষা দিব পাৰিছে আৰু বহুত হাফিজ হ'ব উচিলা হৈছে, হাফিজা হ'ব উচিলা হৈছে। আল্লাহ কবুল গোটেই অসমবাসী ৰাইজক মই অনুৰোধ জনাওঁ যে এই মাদ্ৰাছাখনত যাতে চবেই আৰ্থিক সাহায্য আগবঢ়ায়, তাৰ কাৰণে মই মহিলাদের গাঁও পঞ্চায়তৰ সভাপতিসকলক মই অনুৰোধ জনাইছোঁ। আমিন। ধন্যবাদ। এটা আদৰণি পৰ্ব আছে, এই আদৰণি পৰ্বৰ কাৰণে মোক দায়িত্ব দিছে, মই চলাই আছোঁ। এই ইনশাল্লাহ আগতে আদৰণি কাম আৰম্ভ কৰিছোঁ। নগাঁও জিলা জমিয়ত উলামাৰ সভাপতি আলহাজ হজরত মৌলানা শেখ আব্দুল লতিফ সাহাব এখেতক এখনি আৰবী গামছা দি আদৰণি জনাব মাৰ্কাজুল হাছানাত মাদ্ৰাছাতুল বানাতৰ সভাপতি কাৰি মৌলানা শামসুল হক সাহাব। আমাৰ আদৰণি পৰ্ব ইমানতেই সামৰি মাৰিলোঁ। তাই ইনশাল্লাহ মই যিখিনি কৈছোঁ, আমাৰ মাজত জ্ঞানী ব্যক্তি আছে, বয়োজ্যেষ্ঠ, এখেতৰ সন্মুখত আমাৰ কোৱাটো নচলে। বহুত কিবা কৈছোঁ, ইনশাল্লাহ সকলোৱে এই মাদ্ৰাছাৰ কাৰণে দোৱা কৰিব। আৰু এটা কথা, এজন মানুহ গুৱাহাটীত সৈয়দা মাসুদ নাছিৰ এখেতৰ বেমাৰ, ইনশাল্লাহ আমি এজন নেক ব্যক্তি পাইছোঁ, আলহাজ হজরত মৌলানা শেখ আব্দুল লতিফ সাহাব, এখেতক আমি আহ্বান জনাইছোঁ গোটেই মুছলমানসকলৰ কাৰণে দোৱা কৰিব, এই মাদ্ৰাছাৰ কাৰণে দোৱা কৰিব। আৰু সৈয়দ মাসুদ নাছিৰ সাহাব এখেত বেমাৰ গুৱাহাটী, এখেতৰ এই মাদ্ৰাছাৰ প্ৰতি খুব মহব্বত আছে, এখেতৰ কাৰণে দোৱা কৰিব যাতে এখেতৰ পৰিয়ালত আল্লাহ শান্তি ৰাখে, এখেতৰ ছোৱালীক আল্লাহ ভাল মানুহ বনাই, গোটেই ফেমিলিৰ কাৰণে দোৱা কৰিব। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আজি সঁচাকৈ খুব আনন্দ লাগিছে যে আমাৰ শালমাৰা বৰি গাঁৱত মাৰ্কাজুল হাছানাত মাদ্ৰাছাতুল বানাতৰ আধাৰশিলা ৰখাৰ কাৰণে মোৰ নিচিনা এজন অনুপযুক্ত মানুহকো মাতিছে আৰু লগত জনাব বয়োজ্যেষ্ঠ এই অঞ্চলৰ মুৰব্বী মাষ্টাৰ আলহাজ আব্দুল হাকিম সাহাব আৰু মই মুৰব্বীসকলকো মাতিছে। আল্লাহ এই মাদ্ৰাছাৰ বানাতৰ আধাৰশিলা আল্লাহ কবুল কৰক। আমিন। আৰু লগতে যিসকলৰ কথা কৈছে, এজন মাইকী মানুহ গুৱাহাটী অসুস্থ আৰু পৃথিৱীৰ মানুহৰ অসুস্থ মুছলমানৰ অসুবিধাৰ ক্ষেত্ৰত যিমানখিনি দোৱা আল্লাহৰ ওচৰত প্ৰয়োজন আমি সকলোৱে কৰোঁ, আল্লাহ কবুল কৰক। ভাইসকল, মাদ্ৰাছা আল্লাহৰ নবীৰ ঘৰ আৰু মছজিদ আল্লাহৰ ঘৰ। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এই মাদ্ৰাছাৰ খেদমত কৰোঁতা, মছজিদৰ খেদমত কৰোঁতা আল্লাহৰ বৰ প্ৰিয় হয়। আৰু এই খেদমত কৰি যোৱা সকলৰ দৰজা দুনিয়াতো ইজ্জত হয়, আখেৰাতো ইজ্জত হয়। আমিন। ভাইসকল, ওলামাসকলক, হাফিজসকলক আল্লাহ সন্মান দিছে, এনেকুৱা সন্মান দিছে আল্লাহ। এজন হাফিজ সাহাব
ইন্তিকাল হলে আল্লাহ রাব্বুল আলামিনে কবরক কয়, এ কবর সাবা, মোর এই হাফিজ সাহাবক তুমি স্পর্শ নকৰিবা। সুবহানাল্লাহ। সুবহানাল্লাহ। জমিনেও স্পৰ্শ নকৰে, তাত কিমান ডাঙৰ ডাঙৰ সহায় আল্লাহ কৰিব হাফিজ সাহাবসকলক। সেই ক্ষেত্ৰত আজি এই হাফিজ বনাৰ কাৰণেই আজি ইয়াত মাদ্ৰাছা বনাব পাৰিছে, মাদ্ৰাছাৰ শিক্ষা দিব পাৰিছে, আৰু বহুত হাফিজ হ'ব উচিলা হৈছে, হাফিজা হ'ব উচিলা হৈছে। আল্লাহ কবুল কৰক। আমিন। ভাইসকল দীঘলীয়া নকৰোঁ, আৰু আন সকলো আছে, দুই এষাৰ কয় যদি ভাল হ'ব। তো ইয়াতেই মই সামৰণি মাৰিছোঁ। আখিৰু দাৱানা আলহামদুলিল্লাহি রাব্বিল আলামিন। প্রত্যেকের কাছে আমাদের এই আশা, আপনারা সবাই যেন খাস করে দোয়া করেন যেন এই মাদ্রাসা আল্লাহ পাক কবুল করে। কারণ যে বস্তু আল্লাহ পাক কবুল করে এই বস্তু চলার জন্য আসান। বলছে দুনিয়ার জিন্দিগির মধ্যে কাবিলিয়াতের কোনো জরুরত নেই, একমাত্র জরুরত হয়েছে কবুলিয়াতের। আর এই মাদ্রাসার জন্য বহুত ভাই বোনেরা ইনশাল্লাহ দান খারাত করছে। ইনশাল্লাহ সবাই দোয়া করবেন যেন প্রত্যেকের দান আল্লাহ পাক কবুল করে। আর এই মাদ্রাসা এই এলাকার জন্য আল্লাহ পাক সদকায়ে জারিয়া করে। আমিন। আর এই মাদ্রাসা পৃথিবীর মধ্যে যত কবুলিয়াত মাদ্রাসা আছে, এই সমস্ত কবুলিয়াত মাদ্রাসার সঙ্গে সঙ্গে করি আল্লাহ পাক এই মাদ্রাসাও যেন কবুল করে। ইনশাল্লাহ এই পর্যন্ত আমার বক্তব্য আমি শেষ করলাম। ইনশাল্লাহ এখন আদারশিলা আরম্ভ হবে। এখন সর্বপ্রথম আরম্ভ করবেন আপনার আমাদের এই নগাঁও জেলা জমিয়তের সভাপতি আলহাজ হযরত মৌলানা শেখ আব্দুল লতিফ সাহাব, উনি মানে শুভারম্ভনী করবেন। আল্লাহ বিসমিল্লাহির রহমানির রহিম। اللهم انزله منزلا مباركا وانت الله خير المنزلين. الله اللهم انزله منزلا الله. مباركا وانت خير المنزلين. اللهم انزله منزلا مباركا وانت خير المنزلين. আদারশিলা কাম আমার শেষ হয়েছে। আমার মৌজাদার গাঁও পঞ্চায়তৰ সভাপতি এখেত বিভিন্ন বেদলত থাকে, সময়মতনে মানে এখেত আহিব পৰা নাই, সমাজৰ কাম আছে, অকণমান আহাত এখেত লেট হৈছে। ইনশাল্লাহ আহাত আমি বৰ খুশি হৈছোঁ আল্লাহৰ ওচৰত। আৰু এখেত এজন খুব ভাল মানুহ, সকলো ধৰণৰ মানুহৰ কাৰণে কাজ কাম কৰে, তাৰ কাৰণে আমি এখেতক ধন্যবাদ জনাইছোঁ। এখেতক এখনি ফুলাম গামোচাৰে দি আদৰণি জনাব আমাৰ মাদ্ৰাছাৰ শিক্ষক মৌলানা ইনামুল হক সাহেব। ইনশাল্লাহ আমাৰ আদৰণি পৰ্ব ইমানলৈকে শেষ হৈছে। আজি আমাৰ হালমাৰাবৰী মাৰ্কাজুল হাছানত মাদ্ৰাছাতুল বানাত আজি আমাৰ ইয়াত নতুনকৈ লাইখুটি স্থাপন কৰা হৈছে। এই মাদ্ৰাছাখন আমাৰ গাঁৱত ধুনীয়াকৈ পৰিচালিত হৈ আছে আগৰ পৰাই, কিন্তু আমাৰ এখন ৰিডিং ৰুম নাই। ৰিডিং ৰুম আজি অনুষ্ঠিত কৰাৰ কাৰণে ৰাইজৰ সহায় সহযোগিতাৰ পৰা দান বৰঙণিৰে এই লাই খুঁটাখন আজি স্থাপন কৰা হৈ আছে। সেয়েহে মই গোটেই অসমবাসী ৰাইজক মই অনুৰোধ জনাওঁ যে এই মাদ্ৰাছাখনত যাতে সবেই আৰ্থিক সাহায্য আগবঢ়ায়, তাৰ কাৰণে মই মহিলাদের গাঁও পঞ্চায়তৰ সভাপতিসকলক মই অনুৰোধ জনাইছোঁ। আমিন। ধন্যবাদ।